চাওক জয় ভাৰত পাৰ্টি যিখিনি এতিয়া সদ্যহতে বিটিআৰ ইলেকশ্যনৰ আগে আগে আদিবাসী পাৰ্টি হিচাপে থিয় দিছে, আদিবাসী পাৰ্টি হিচাপে জন্মগ্ৰহণ কৰিছে আৰু এই পাৰ্টিটো মানে তিহাৰু গড় ডাঙৰীয়াৰ নেতৃত্ব দি আছে আৰু কোৱা হৈছে যে প্ৰদীপ নাগ ডাঙৰীয়াই মানে এই পাৰ্টিটোক মানে জন্ম দিছিলে। এতিয়া আমি ক'ব বিচাৰিছো যে জয় ভাৰত পাৰ্টিয়ে বিটিআৰ ৰিজনত যিখিনি কাম কাজ কৰি আছে, ইয়াৰ ফলত আশা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই সম্পূৰ্ণভাৱে একপক্ষীয়ভাৱে লাগি আছে আৰু ইয়াত কি হৈ আছে যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু জয় ভাৰত পাৰ্টি আমাৰ ৰেজানৰ নেতৃত্বত তেওঁলোকে একেলগে কাম কৰি আছে। আমি ভাল পাইছো যে জয় ভাৰত পাৰ্টি হৈ পেলাই তেওঁলোকে কাম কৰি আছে, তেওঁলোকে যথেষ্ট মানে আগভাগ লৈছে, আমি ভাল পাইছো। আৰু আজিৰ তাৰিখত মানে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি কাম মানে এটা কাম কাজ তেওঁলোকে আগবঢ়াই আছে, হৈ পেলাই তেওঁলোকে আগবঢ়াই আছে, তাক আমি ভাল পাইছো। কিন্তু আমি ক'ব বিচাৰিছো যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নিজৰ এটা প্ৰিন্সিপল আছে, নিজৰ এটা সংবিধান আছে আৰু আমি কেতিয়াও এটা পলিটিকেল মঞ্চ, আমি পলিটিকেলি আমি এটা সংগঠন নহয়, আমি এটা সোশ্যাল অৰ্গানাইজেশ্যন হয় আৰু আমি পলিটিকেল অৰ্গানাইজেশ্যন নোহোৱাৰ কাৰণে আমি নিজৰ এটা প্ৰিন্সিপলৰ মাজত আমি থাকি পেলাই কাম কৰিব লাগে। আৰু এই যাৰ ফলত আমি বিভিন্ন জায়গাত দেখা পাইছো, যেনেকে শ্ৰীৰামপুৰতো আমি দেখা পাইছো যে আশাৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক মানে বহিষ্কাৰ কৰা হৈছে বা নিলম্বন কৰা হৈছে, বা অন্য জাগাবিলাকতো তেওঁলোকে যিসকলে আছে তেওঁলোকৰ ওপৰত মানে বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। তো আমি এইটোৱে ক'ব বিচাৰিছো যে আশা এটা পবিত্ৰ সংগঠন হয় আৰু আশাক যদি আজি ২৭টা বছৰৰ আগত যদি জন্ম হৈছিল আৰু তেতিয়াই যদি জাষ্টিন লাকৰাই ডাঙৰীয়াই যদি চিন্তা কৰিলেহেঁতেন যে একমাত্ৰ পলিটিকেল পাৰ্টিহে আমাক মানে সুৰক্ষা দিব পাৰিব, তেতিয়াই জাষ্টিন লাকৰাৰ নেতৃত্বত হয়তো আশা জন্ম নহৈ পেলাই তেতিয়াই চাগে আদিবাসী এটা সংগঠন জন্ম হলেহেঁতেন। তাৰ কাৰণে আমি ক'ব বিচাৰিছো যে পলিটিকেল সংগঠন বেলেগ হয় আৰু জাতীয় সংগঠন বেলেগ হয়। এই বস্তু দুটা যদি আপোনালোকে মিশ্ৰিত কৰি পেলাই যদি চলাই লৈ যাব বিচাৰে, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থা হৈ নাথাকিব, আদিবাসী ছাত্ৰ সন্থা একেবাৰে পলিটিকেললৈ হৈ যাব আৰু আমি জাতীয় যিখিনি সমস্যা আছে এই জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব বুলি আমি বুজি পাইছো।